যোৱাকালি মই এটা এইটো হেলমেট আনিছোঁ, এইটো হ'লচেল দোকানৰ পৰা আনিছোঁ মই এইটো ষ্টিল বাৰ্ডৰ, এইটো ষ্টিল বাৰ্ড এয়াৰ, এইটো হেলমেটটোৰ দামটো মই পিছত কৈ আছোঁ। মানে এনেই মজা আছে হেলমেটটো, বঢ়িয়া ৱেইট আছে। তাৰপিছত সেইবিলাক চাওক, মানে যিখিনি মানে ইয়াতে কুৱেশ্যনিং কৰা আছে, মানে কমফৰ্টৰ কাৰণে, মানে বহুত কমফৰ্ট হয়, ধুনীয়া একদম। ডাবুল গ্লাছ এইটো ভিতৰত এখন আছে, এখন যদি দিনত ক'ৰবাত যায় এইখন ইউজ কৰক, ধুনীয়া। এইখনো ইউজ কৰিব, ডাবুল ইউজ কৰিব পাৰে। তো এনেকৈ ধুনীয়া মানে হেৰি হৈ যাব। ইফালেদি আপোনাৰ ঠাণ্ডাৰ দিনত মানে সুবিধা হ'ব বহুত, ঠাণ্ডা হাৱা ভিতৰত নাযায়, ঠাণ্ডা বতাহ চতাহ নাযায় বঢ়িয়াকৈ। এইখনো লৈ লওক, এইখন ইউজ কৰক, চানগ্লাছ মানে ধুনীয়া, সূৰ্যৰ পোহৰটো চকুত নালাগে বঢ়িয়াকৈ। তাৰপিছত সন্ধিয়া হ'লে এইখন ইউজ কৰক ধুনীয়াকৈ, এইখন ইউজ কৰিলে আৰু টেনশ্যন নাই। সন্ধিয়া সময়ত যিহেতু বহুত মানে ৰাস্তাত পকা চকা মানে পূৰা একদম আহি জমা হৈ থাকে, তো বাইক চলোৱাটো অসুবিধা হয়। তো এইটো মই পিন্ধি দেখাই আছোঁ, আৰু ছিষ্টেম আছে এইটোত, মই পিন্ধি দেখাই আছোঁ। এইটো তাৰপিছত এটা সুবিধা আছে কি, এইটো এই যিবিলাকে মানে এই খায় শিখৰ তামোল চামোল খায়, মানে সিফালৰ কাৰণে তাৰ কাৰণে ভাল আৰু মানে। তো এইটো এটা কাম কৰিব পাৰে, ইয়াতে এটা তলত চুই দিয়া আছে ইয়াতে এইখিনি। তো এইটো উঠাই যদি মই এইটো তো এনেকৈ এইটো উঠি যায়। এইটো এই ষ্টেণ্ড এইটো লগোৱা আছে কাৰণে এইটো আহি আছে, এইটো কিবা এডজাষ্ট কৰিব লাগিব এইটো। তো এই ছিষ্টেম মজা, ধুনীয়া কমফৰ্ট হয়। তাৰপিছত এইটো লগাই ল'ব পাৰিব ধুনীয়াকৈ। তাৰপিছত মই এটা বস্তু লগাই লৈছোঁ, এইটো ভ্লগিঙৰ কাৰণে। তাত মোবাইলটো লগাই লৈ মানে কিছুমান ঠাইত, কিছুমান ৰাস্তাত মানে ডাইৰেক্ট চিটি টাইপত, মানে চিটি হওক বা যিকোনো ঠাইতে হওক, মানে ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিম। কিছুমান ঠাইত নিজে মানে যদি অকলে যাওঁ ক'ৰবাত, তো কি হয়, এই মোবাইলটো লৈ ভিডিঅ' কৰাটো অসুবিধা হৈ যায়। তো এইটোত বঢ়িয়াকৈ লগাই ল'ম, আৰু দুই এটা এনেকৈ শ্বট ল'ব পাৰিম বঢ়িয়া। কিন্তু এটা বস্তু হৈছে, এই হেলমেটটো মই আনিছোঁ হ'লচেল দোকানৰ পৰা। কিন্তু হ'লচেল দোকানত মানে এটা বস্তু মানে স্কেম টাইপৰে বুলি ক'ব পাৰি। একদম ভালকৈও নাজানো, কিন্তু অনলাইনত মানে যেতিয়া আগতে এটা আনিছিল আমাৰ দাদা এজনে, তো দাদাই অনাৰ সময়ত কি হৈছিল, ইয়াতে এই গ্লাছ যে এইখন, এনেকুৱা গ্লাছ আৰু এখন দিছিল ফ্ৰী, ব্লেক কালাৰৰ। এইখন যদি খুলি, যদি মানে কাৰোবাক ব্লেক লাগে, এইখন খুলি সেই ব্লেক লগাই ল'ব পাৰে। তো ইয়াত মানে কি হৈছে, মোক এইখনটো হেলমেটত লাগি থাকে, এই এক্সট্ৰা যিখন থাকে ব্লেক কালাৰৰ, সেইখন মোক দিয়া নাই। মানে মোক কি কৈছে যে আজিকালি সেইখন বন্ধ হৈছে, আজিকালি নিদিয়ে, আগতে দিয়া আছিল। মানে কোম্পানীয়ে নিজৰ মানে সেই কৰাৰ কাৰণে আৰু, যে আমি ইমানখিনি মানে ফেচিলিটি দি আছোঁ, বা ইমানখিনি বস্তু দি আছোঁ ইমানখিনি প্ৰাইজত। তো সেই টাইপৰ মানে কৰা বুলি কৈছে, এতিয়া নিদিয়ে। তো এতিয়া হেলমেটৰ দামটো মই কৈ আছোঁ কিমান লৈছে, আৰু এইটোও এটা বস্তু হৈছে, এইটো মোক ফাৰ্ষ্ট টাইম দাম কৈছিল মাৰ্কেটত, হ'লচেল মাৰ্কেট, তথাপিও দাম কিমান কৈছিল, 480, 480 টকা এইটো। তাৰপিছত মই ক'লোঁ দাদা অলপ কম চম কৰক, এইটো ইমান বেছি দাম হৈ গৈছে। তাৰপিছত কৈছে যে এটা কাম কৰিলে হ'ল, 450 দিলে হ'ল। মইতো আৰু কি কৰিছোঁ, তাৰপিছত চালোঁ যে ফ্লিপকাৰ্টত মানে প্ৰাইচ চালোঁ, ফ্লিপকাৰ্টত 230 টকাতে আহি যায় এইটো বস্তুটো। তাৰপিছত মই ক'লোঁ যে ফ্লিপকাৰ্টতো এনেকুৱা দামত আহি আছে, সেইটো ভাল নহয়, কিবা কিবি কোৱালিটি, মানে বেলেগ কোৱালিটিৰ আছে, এইটোত মানে ভাল কোৱালিটি অমুক তমুক কিবা কিবি। কিন্তু যিটো মই আনিছোঁ পেকেটটো এতিয়া পেলাই দিয়া গৈছে নেকি। তো সেইটো পেকেটটোত মানে কোনো ব্ৰেণ্ডিং নাই, মানে একদম নৰ্মেল হয়। সেই ফ্লিপকাৰ্টত যি মাল আহে সেইটোৱে। মই ভিডিঅ' চাইছোঁ ইউটিউবত, তো ইউটিউবতো সেই চেম মানে বস্তুটোৱে মানে সেই হৈ আছে, চেম পেকেট চেম মাল এইটোৱে। তো সেইবিলাকো মানে সেই ফ্লিপকাৰ্টৰ পৰাই আনা, মানে সেই আৰু আনবক্সিং কৰিছে, প্ৰাইচটো সেই চেম। পিছত মই এইটো দাম খেলি মানে মই আৰু অনলাইন অৰ্ডাৰ কৰা মানে মন আছিল। তো লগে মানে যিহেতু হাতত লৈছোঁ বস্তুটো, আৰু মানে দুদিনমান ৱেইট কৰি মানে ৰখাৰ মানে সেই নাছিল, ধৈৰ্য নাছিল। তো সেইটো কাৰণে দোকানৰ পৰা আনিলোঁ, দাম কৰি 300 টকা আনিছোঁ মই। ফ্লিপকাৰ্টৰ পৰা অনা হ'লে মানে এইটো ধৰি লওক 800 টকা 50 টকা এটা বাচি লৈ এইটো আনিছোঁ হেলমেটটো। এইটো লৈছে মোৰ মাৰ্কেটত 1750 টকা। এইটো হেলমেটত অনলাইনত আহি আছিল ফ্লিপকাৰ্টত এতিয়া 1715 টকা নে কিবা তেনেকুৱা। আগতে অলপ দাম আছিল, 2000 মান আছিল, এতিয়া অলপ দাম কমছে। তো কিন্তু এটা বস্তু হৈছে কি, হেলমেটটোৰ প্ৰাইচটো ধৰি লওক বেছি ইমান ডিফাৰেঞ্চ নহ'লেও
50 টকাৰ ডিফাৰেঞ্চ ধৰি ল'লোঁ মই। কিন্তু এটা বস্তু হৈছে ইয়াৰ লগত যিখন গ্লাছ আছিল সেই গ্লাছখন যদি মই এক্সট্ৰাকৈ কিনিব যাওঁ সেইখন ধৰি লওক 100-150 টকা ল'ব। তো সেই 100-150 টকাটো মানে সিহঁতে কি কৰিব এক্সট্ৰাকৈ গ্লাছখন বেছি সেইটো মানে আৰু এক্সট্ৰা প্ৰফিট সেইটো। তো অনলাইন যদি মই আনিলোঁ ফ্লিপকাৰ্টৰ পৰা তো মই সেই গ্লাছখন পালোঁ হয় মানে যিহেতু মানে ফুল পেকিং বক্স আহিলে হয় না। তো এইটো বিলখনত দেখুৱাই আছোঁ। এইখন বিলখন। তো এইটো মনোজ মটৰ্ছ হেলমেট লৈছে 1750 আৰু এইটো লৈছে 300 টকা। তো মানে কি হয় যদি অনলাইনৰ পৰা আনিলে মানে মোৰ কিমান মানত প্ৰফিটত থাকিলে হয় এইফালে 50 টকা এই হেৰিটোত যিটো মোবাইল হোল্ডাৰ হেলমেটত, তাৰপিছত হেলমেটটোত সেই গ্লাছখন ধৰি লওক 150 টকা 100 টকা ধৰি ল'লোঁ 100 টকা 50 টকা আৰু এইফালে ধৰি লওক 15 টকা অলপ কম আছিল আৰু ধৰি লওক 200 টকা। মই 200 টকা এটা মানে কি হ'লে হয় মই অলপ প্ৰফিটত থাকিলোঁ হয় অনলাইনৰ পৰা অনা হ'লে। কিন্তু মই মাৰ্কেটৰ পৰা আনি মানে হ'লচেল মাৰ্কেটত গৈছোঁ কিন্তু হ'লচেল মাৰ্কেটতে এই অৱস্থা। তো প্ৰাইচ বহুত মানে হেৰি কৰি দিয়ে। হেলমেটটোত প্ৰাইচ মানে ডাইৰেক্ট এইটো প্ৰাইজে কৈছে আৰু এইটো প্ৰাইজৰ তলত নহয় বুলি কৈছে ডাইৰেক্ট। যদি লৈ ল'ব নল'লে নাই মানে এনেকুৱা টাইপৰ। তো এইটো কিছুমান বস্তু আচলতে অনলাইনৰ পৰা অনাটোৱে ভাল আৰু মানে যদি মানে গম পায় যে সেই বস্তুটো মানে মাৰ্কেটত ইমান দাম অনলাইনত ইমান সেই ছেম বস্তুৱে। তো মই সেই ছেম হেলমেট যিটো মোৰ দাদাৰ আছে সেই ছেম হেলমেটে এইটোৱে মই সেইটো দেখুৱাই এইটো আনিছোঁ। তো এই আৰু কিছুমান বস্তু মাৰ্কেটত ভাল কিছুমান বস্তু অনলাইনত ভাল। তো সেয়ে